I'm extremely happy that this Don Bosco Mangaldai has done excellently well in Darang district, and we have secured 100% result out of 144 for 141st division and 4 second division, and we have lot of letter marks and 100% maths in advanced mathematics and general science. And school toppers are Sadiq Ujaman, who secured 96.3%, and Jishan Alam Rizvi, who secured 94.5%, and Atif Bakhtiar, who secured 94.2%. And I wish to thank all the faculties, especially teachers, and the former principal, Father Clement, Father Naresh, headmistress, and teachers, those who helped them to secure this position. নমস্কাৰ, মোৰ নাম জিছান আলম ৰিজভি। মই এইবাৰ আমাৰ স্কুলৰ ভিতৰত ছেকেণ্ড ৰেংক পাবলৈ সক্ষম হৈছোঁ। মোৰ পাৰ্চেণ্টেজটো হ'ল 94.5%। পঢ়াৰ ক্ষেত্ৰত ক'ব গ'লে মই কনচিষ্টেণ্টলি সদায় আৰম্ভণিৰ পৰাই পঢ়িছিলোঁ। মই প্ৰি বৰ্ডৰ আগলৈ ডেইলি 5 to 6 আৱাৰ্ছ পঢ়িছিলোঁ। প্ৰি বৰ্ডৰ পিছৰ পৰা মই এৰাউণ্ড 15 আৱাৰ্ছ ডেইলি পঢ়িছোঁ। তেনেকৈ আৰু মই নিজৰ কনচেপ্টৰ পৰা যথেষ্ট চেষ্টা কৰিছিলোঁ যাতে মই এই নিজৰ বস্তুখিনি সামৰিব পাৰোঁ সফলৰে। মই এজন ভাল ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ। মোৰ নাম আতিফ বখতিয়াৰ। মই ডন বস্কো হাইস্কুলৰ পৰা ছেকেণ্ড হ'বলৈ সক্ষম হৈছোঁ, ছেকেণ্ড পজিশ্যন। মোৰ পাৰ্চেণ্টেজ হ'ল 94.2%। পোনপ্ৰথমে মোৰ মাক দেউতাক, বিশেষকৈ মোৰ মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁত আমাৰ স্কুল সকলো টিচাৰ্ছবোৰ বহুত ভালকৈ মানে আমাক পঢ়াইছে, আমাক বুজাইছে, কনচেপ্ট ক্লিয়াৰ কৰিছে, আৰু তাৰ পৰাই আমি মেট্ৰিকত বহুত ভাল ৰিজাল্ট পাইছোঁ। আমাৰ ফাদাৰবিলাকেও গোটেইখিনি ফাদাৰ, টিচাৰ, চিষ্টাৰ চবেই আমাক বহুত গাইড কৰিছে আৰু মেণ্টৰিঙো দি কৈছিল। মই প্ৰথমে এজন ভাল মানুহ হ'ব বিচাৰিছোঁ, পিছত মই ভাল ডক্টৰ হ'বলৈ ইচ্ছা কৰিছোঁ, ভাল ডক্টৰ এজন। নেক্সট জেনেৰেশ্যন পোনপ্ৰথমে তেওঁলোকে এতিয়া তেওঁলোকৰ কনচিষ্টেঞ্চি একেবাৰে নোহোৱা হৈছে। অলপ মানে তেওঁলোকে কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব আৰু ডিষ্ট্ৰেকশ্যন কমাব লাগিব। সিহঁতে মোবাইলৰ হওক, সিহঁতে অলপ স্ক্ৰীণ টাইমটো কমাব লাগিব আৰু কনচিষ্টেঞ্চি মেইনটেইন কৰি পঢ়িব লাগিব। মোৰ নাম ছাদিক উজ্জামান। মই ডন বস্কো হাইস্কুলৰ পৰা পাছ কৰিছোঁ এই বছৰ। পাৰ্চেণ্টেজ 96.33% আহিছে। দৰঙৰ ভিতৰত শীৰ্ষস্থান পাই মই যথেষ্ট ভাল পাইছোঁ। মোৰ মানে ফাইনেলি গম পালোঁ কি কষ্টটো সাফল্য পাইছোঁ, আৰু কষ্ট ইমান কৰিছোঁ সেইটো পাই কিনে মই বহুত সন্তুষ্টিত হৈছোঁ। ছাৰহঁতে আগৰে পৰা মোৰ পঢ়াৰ কাৰণে বহুত কষ্ট কৰিছে। ইমান ভালদৰে যেনেকৈ কনচেপ্ট পঢ়াই যায়, সেইবোৰ কনচেপ্ট কেটচ কৰি একদম পঢ়াৰ একদম সোৱাদে বেলেগ আহি যায়। মা দেউতাৰো বহুত ইম্পেক্ট আছে। মা দেউতাই ঘৰৰ মানে শৈক্ষিক পৰিৱেশটো ভাল ৰাখিছে। পৰিৱেশ ভাল ৰখাৰ কাৰণে মই ভালদৰে পঢ়িব পাৰিছোঁ। এতিয়া তুমি কি পঢ়িম বুলি ভাবিছা? এতিয়া মই ফাৰ্ষ্ট অফ অল 12টো কৰি উঠি BSc লাইনত যাব খুজিছোঁ। BSc লাইনত মানে আইজাৰৰ কাৰণে পঢ়িব খুজিছোঁ। আচ্ছা আচ্ছা, হয়, আচ্ছা। মানে এষ্ট্ৰফিজিক্সত অলপ ইণ্টাৰেষ্ট আছিল। হাইস্কুল শিক্ষান্তৰ পৰীক্ষা হয়, ভালদৰে যদি প্ৰিপেৰেশ্যনটো বনাই ৰাখে তেতিয়া ভাল ৰিজাল্ট এটা আহিব। মানে মেইন কথাটো হ'ল কনচিষ্টেঞ্চি ৰাখিব লাগে। মই সময়ৰ কথা এনেই গম নাপাওঁ। মই মানে পঢ়োঁতে ঘড়ী নাচাওঁ, মানে পঢ়ি কেনে মানে ভাল লাগি যায়, মানে ভালটো মনত ৰাখোঁ আৰু কনচেপ্টবোৰ যেতিয়া কেটচ কৰে তেতিয়া এটা ভালে লাগি যায়, মানে সেনেকৈ পঢ়োঁ আৰু। ছাবজেক্ট মই মেথামেটিক্সত হায়েষ্ট মাৰ্ক পাইছোঁ, 100 পাইছোঁ। তাৰপিছত এডভান্স মেথছত 99 পাইছোঁ। দেন ইংলিছত 98 পাইছোঁ, এণ্ড এছামিছ 98। আৰু ছ'চিয়েলত অলপ কম আহি গ'ল, 89 পালোঁ। এণ্ড ছায়েন্সত 94। মই হাই ছেকেণ্ডেৰী গুৱাহাটীৰ চাই বিকাশ জুনিয়ৰ কলেজত ল'ম বুলি ভাবিছোঁ। কাক বেছিকৈ সেনেকৈ এইটো কথা নাই, চবৰে কষ্ট বহুত, যথেষ্ট কষ্ট চবৰে মানে সমানে ক'ব গ'লে। এই সমান কষ্ট টিচাৰ্ছবোৰ মানে অলপ বেছি, অলপ পেৰেণ্টছবোৰ পৰিৱেশ ভাল ৰাখিছে, টিচাৰ্ছবোৰে একদম ইণ্টাৰেষ্টটো বনাই ৰাখিছে, সেনেকুৱাই আৰু। মই আগতে মানে ইমান ভাল নাছিলোঁ। যেতিয়া জাভেদ ছাৰৰ পৰা পঢ়োৱা হ'লোঁ, ছায়েন্স মানে মোৰ বহুত ভাল লাগি গ'ল। যেতিয়া ছায়েন্সৰ কনচেপ্টবোৰ কেটচ কৰিব পাৰিলোঁ, তেতিয়া ছায়েন্স মানে মোৰ এটা টাইপৰ ফেভৰেট ছাবজেক্ট হৈ গ'ল। সেইটো কাৰণে মানে মই পাৰিছোঁ আৰু সেনেকৈ
পঢ়াত মানে ইণ্টাৰেষ্টটো আহিছে আৰু ইনিচিয়েল ইণ্টাৰেষ্ট যোনটো ইনিচিয়েল পোষ্ট পাইছোঁ ছায়েন্সৰ